আহিলে কেনেকুৱা লাগিছে আপোনাৰ আহি ভালে ভালে আহি পালেনে আমাৰ প্ৰভু আহি পালে 17 তাৰিখৰ প্ৰগ্ৰামৰ কাৰণে প্ৰভু ভাগৰ লাগিছে ডেকা ভকতো আহিলে ডেকা ভকতে আগতেও আহিছে এবাৰ প্ৰভুৰ লগত প্ৰভু ৱেলকাম টু ইণ্ডিয়া ইংলেণ্ডলৈ আগতেও এবাৰ আহিছোঁ 2024 চনত কিন্তু এইবাৰ যিখিনি সুবিধা লাভ কৰিছোঁ আগতে কেতিয়াও পোৱা নাই ক'তো পোৱা নাই আৰু বিশেষকৈ আপোনাৰ আশ্ৰয়ত আমি যিদৰে ইয়াত সত্ৰীয়া পৰিৱেশটো স্থাপন কৰিবলৈ সুবিধা পাইছোঁ আমি নিজে বৰ মানে কৃতাৰ্থ অনুভৱ কৰিছোঁ কাৰণ আমি সদায় বিদেশলৈ যাওঁতে মহাপুৰুষজনাৰ লগত লৈ ফুৰোঁ আৰু মহাপুৰুষজনাক প্ৰতিষ্ঠা নকৰাকৈ আমি কোনো অন্ন গ্ৰহণ নকৰোঁ আৰু সেইকাৰণে এইবাৰ আমি আসন এখন লৈ আহিছিলোঁ সেই আসনখন ইয়াত আমি প্ৰতিষ্ঠা কৰিবলৈ সুবিধা পালোঁ আৰু সেই আসনতে মহাপুৰুষজনাক স্থাপন কৰাৰ পিছত আমি ৰাতিপুৱা পূজা সেৱা কৰি বৰ মানে কৃতাৰ্থ মানিছোঁ আৰু মনটো শান্তিৰে ভৰি পৰিছে কাৰণ তেওঁক সন্তুষ্ট কৰাৰ পিছত আমি বাকী কামত মনোযোগ দিওঁ আৰু দেখা পালোঁ যে আপোনাৰ এইখন আৱাসভূমি হয় কিন্তু এইখন এখন গাঁও হয় লণ্ডনৰ মূল হাৰ্ট চিটিৰ পৰা প্ৰায় 1.5 ঘণ্টামানৰ দূৰত্ব বাট কিন্তু ইমান এটা সুন্দৰ পৰিৱেশ আৰু তাতে আপোনাৰ এই আৱাসভূমিখন যদিও দেখাত দুমহলীয়া কিন্তু আপুনি আমাক এটা মহল এৰি দিলে কালিৰ পৰা দেখিছোঁ আপোনালোক গোটেইবিলাক মহলত আছে আৰু আমি আমাৰ মহলটোত মহাপ্ৰভুৰ কেনেকৈ স্থাপন কৰি পূজা সেৱা স্থাপন কৰিছোঁ আৰু এনেকৈ যিদৰে আপুনি এৰি দিছে লণ্ডনত এইটো বিৰল আৰু মোক ভাইটিয়ে ইতিমধ্যে কৈছে ইমান সত্ৰীয়া পৰিৱেশ সৃষ্টি কৰিব পৰা আহল বহল ঠাই লণ্ডনত পোৱা মুস্কিল কিন্তু আপুনি সৰ্বোচ্চ ত্যাগ কৰিছে আমাৰ নামত সেইকাৰণে আমাৰ মনটো উৎসাহে ভৰি পৰিছে আনহে নালাগে আপোনাৰ মালিক স্কুলত ৰাতিপুৱা যেতিয়া আমি সুধিলোঁ প্ৰথম যেতিয়া তেখেতক জগাই দিছোঁ বুলি আমি উঠিলোঁ বোলে তাৰপিছতে তেখেতে অকণমান পিছতে আহিলে বোলো আপুনি ক'ত গৈছিলে এতিয়া নাহান কৰিবলৈ গৈছিলে বোলো আপুনি নাহান কৰিবলৈ যে বাহিৰত গ'লে আপোনাৰ ঘৰ ইয়াত নাছিলে নেকি নাই আপোনালোক এই দিছোঁ নহয় সেইটো বোলে আমাৰ দায়িত্ব দিওঁ তেতিয়া আমি ভাবিছোঁ ইমান এগৰাকী উদাহৰণৰ ব্যক্তি হ'ব পাৰে আমাৰ কাৰণে সকলোখিনি এৰি দিছে আপুনি যেনেকুৱা আপোনাৰ মালিকজনো তেনেকুৱা মোৰ মানুহজনো তেনেকুৱা সেইকাৰণে আমি ভাবিছোঁ যে আপোনালোকৰ সেই সত্ৰীয়া সংস্কৃতিৰ ভাৱটো যদি অন্তত নাথাকিলেহেঁতেন আপোনালোকৰ যদি সেই দৰদী ভাৱটো সেই ভালপোৱা ভাৱটো নাথাকিলেহেঁতেন আমি কেতিয়াও নিশ্চয় সুবিধা নাপালোহেঁতেন সেয়ে আমি 17 তাৰিখে লেকচাৰ দিম সেইটো পিছৰ পৰ্ব কিন্তু প্ৰথম পৰ্বতে আপোনালোকে আমাক যথেষ্ট শান্তি প্ৰদান কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ